ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হিন্দু মুছলমানৰ ৰাজনীতি ভাল নাপালে ঝাৰখণ্ডৰ জনতাই আৰু যাৰ বাবে ঝাৰখণ্ডত অতি শোচনীয়ভাৱে পৰাজয় বৰণ কৰিব লগা হ'ল ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰত্যাখ্যান কৰিলে ঝাৰখণ্ডৰ আদিবাসী জনতাই ভাৰতীয় জনতা পাৰ্টিক হিন্দু মুছলমানৰ ৰাজনীতি কৰাৰ বাবে ৰাজ্যৰ দলৰ সভাপতিৰ তৰফৰ পৰা এই বিস্ফোৰক মন্তব্য আগবঢ়োৱা হৈছে অখিল গগৈ সদৰি কৰিছে যে বিজেপিয়ে নৈতিক দায়িত্ব স্বীকাৰ কৰিব লাগে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নৈতিক দায়িত্ব স্বীকাৰ কৰিব লাগে ঝাৰখণ্ডৰ এই পৰাজয়ক লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হিন্দু মুছলমানৰ ৰাজনীতিৰ বাবে পৰাস্ত হ'ল ভাৰতীয় জনতা পাৰ্টি ঝাৰখণ্ডৰ জনতাই ভাল নাপালে হিন্দু মুছলমানৰ প্ৰসংগ ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে বিস্ফোৰক মন্তব্য আগবঢ়াইছে বিজেপিৰ পৰাজয়ক লৈ মন্তব্য অখিল গগৈৰ ঝাৰখণ্ডত মুছলমান অনুপ্ৰৱেশকাৰীৰ কথা কৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল ঝাৰখণ্ডত লোকসভাত ৮খন আসন পাইছিল বিজেপিয়ে কিন্তু নিৰ্বাচনত বিধানসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ বাবে শোচনীয় পৰাজয় হ'ল বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাৰ বুলডোজাৰ নীতি প্ৰত্যাখ্যান কৰিলে ঝাৰখণ্ডৰ আদিবাসী জনতাই আৰু তাৰ পৰিৱৰ্তে ঝাৰখণ্ড মুক্তি মৰ্চা আৰু কংগ্ৰেছৰ সপক্ষত মতদান কৰিলে মহাৰাষ্ট্ৰত প্ৰচাৰ চলাবলৈ গ'লেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যদি মহাৰাষ্ট্ৰত প্ৰচাৰ চলাবলৈ গ'লহেঁতেন তেতিয়া বিজেপি পৰাস্ত হ'লহেঁতেন ঝাৰখণ্ডত পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰিব লাগে অসমৰ মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাৰ হিন্দু মুছলমানৰ ৰাজনীতিৰ বাবে ঝাৰখণ্ডত এনে পৰাজয় হ'ব লগা হ'ল ভাৰতীয় জনতা পাৰ্টি এই বিস্ফোৰক মন্তব্য অখিল গগৈয়ে এই কথা উল্লেখ কৰিছে আমি মন্তব্য আগবঢ়াইছোঁ অখিল গগৈ অথচ মাত্ৰ কেইদিনমানৰ আগতে 5 মাহৰ আগতে তাত 8জন এমপি জিকিছিলে ঝাৰখণ্ডত আৰু 2019 চনত যেতিয়া হিমন্ত বিশ্ব শৰ্মা যোৱা নাছিলে ঝাৰখণ্ডলৈ তেতিয়া 2019 চনত মানে 34% ভোট পাইছিলে বিধানসভা নিৰ্বাচনত এইবাৰ 2024 চনত এইবাৰ পালে অকল 33.17% 1% ভোটো কমিলে যোৱাবাৰতকৈ 4খন আসনো কমিলে 19 চনৰ বিধানসভা নিৰ্বাচনত ঝাৰখণ্ডত বিজেপিয়ে 4খন আসন বেছিকৈ পাইছিলে এবাৰ হিমন্ত বিশ্ব শৰ্মা যোৱাৰ পাছত 4খন আসনো কম হ'ল কিন্তু মূলতঃ যে এতিয়াও বিজেপিৰ পক্ষতে বা হিমন্ত বিশ্ব শৰ্মাৰ লগতে যে আছে সেই বস্তুটো কালিৰ ৰিজাল্টটোৱে প্ৰমাণ কৰিলে মই কৈছোৱে যে হিমন্ত বিশ্ব শৰ্মাই যিবিলাক ইছ্যু উঠাইছিলে যে প্ৰব্ৰজন মুছলমান প্ৰব্ৰজন অনুপ্ৰৱেশকাৰীয়ে আকৌ বেয়া হৈ গৈছিলে দেই অনুপ্ৰৱেশকাৰীয়ে ঝাৰখণ্ড শেষ কৰি দিছে বুলি যেটো কৈছিলে সেইটো মেইন ইছ্যু উলিয়াইছিলে তেওঁ আমাৰ অসমত যেনেকৈ হিন্দু মুছলমান উলিয়াই গোটেই জাতিৰ মাজত কাজিয়া লগাই গোটেই অসমখন থান-বান কৰি দিলে লাভ জেহাদ বুলি এটা বস্তু উলিয়ালে মুছলমান মানে ৰাতি মানে এনকাউণ্টাৰ কৰি গুলিয়াই মৰাৰ নিয়ম উলিয়ালে আকৌ আপোনাৰ হেৰি উলিয়ালে কি কয় আপোনাৰ এইটো বুলডোজাৰ লগাই ঘৰ ভঙাৰ নিয়ম উলিয়ালে এইবিলাক যিবিলাক উলিয়ালে হিমন্ত বিশ্ব শৰ্মাক সেই বস্তুটো উলিয়াইছিলেগৈ এইবাৰ ঝাৰখণ্ডীসকলে ঝাৰখণ্ডৰ আদিবাসী মানুহবিলাকে ভাল লাভ দিলে হিমন্ত বিশ্ব শৰ্মা অমিত শ্বাহক সোমাবলৈ নিদিয়াৰ কাৰণেহে মহাৰাষ্ট্ৰত জিকিলে NDA এওঁলোক যদি গ'লহেঁতেন মহাৰাষ্ট্ৰটো হাৰিলেহেঁতেন সেইকাৰণে সোমাবলৈকে দিয়া নাছিলে আপোনালোকে নিশ্চয় জানে যি ৰিজাল্ট আছিলে তাতকৈও ইয়াৰ আগৰবাৰ ইলেকশ্যন যেতিয়া হিমন্ত যোৱা নাছিলে তালৈ হিমন্ত বিশ্ব শৰ্মা যোৱা নাছিলে তাতকৈ আপোনাৰ কম আসন পালে 4খন আসন কম পালে হিমন্ত বিশ্ব শৰ্মা যোৱাৰ কাৰণে তাত 4খন আসন কমিলে আৰু ভোটৰ পাৰ্চেণ্টেজ যোৱাবাৰ আছিলে 34 বিজেপিৰ এইবাৰ পালে 33 এইবাৰ পালে 33.17 1% কমিলে হিমন্ত বিশ্ব শৰ্মাৰ আগত MP ইলেকশ্যন হৈছিলে মাত্ৰ 5 মাহৰ আগত MP ইলেকশ্যন যেতিয়া কৈছিলে তেতিয়া তাত বিজেপিয়ে 8খন আসনত জিকিছিলে খুব ভাল ৰিজাল্ট কৰিছিলে সেইকাৰণে সকলোৱে কৈ আছিলে যে এবাৰ ঝাৰখণ্ডত বিজেপি চৰকাৰ আহিবই কিন্তু হিমন্ত বিশ্ব শৰ্মাই তেল কৰি পেলালে ঝাৰখণ্ডত বিজেপিক হৰুৱাই দিলে হিমন্ত বিশ্ব শৰ্মাই
বিজেপিক ডুবাই দিলে। এই ডুবাই দিয়াৰ খবৰটো কোনো বাতৰি কাকতত অসমত নাই, কোনো অসমৰ টিভিত নাই। অসমৰ সংবাদ মাধ্যম আজিৰ দিনটোলৈকে কাৰ নিয়ন্ত্ৰণত আছে এইটোক প্ৰমাণিত কৰে। এটা দুটা ক'ৰবাত অকণমান মানে হেৰি থাকিব পাৰে দেই, ব্যতিক্ৰম থাকিব পাৰে, মই তেখেতসকলক অপমান কৰা নাই, তেখেতসকলক কোৱা নাই। কিন্তু এটা কথা খাটাং যে হিমন্ত বিশ্ব শৰ্মা যে ইমান ডাঙৰ ফেক্টৰ নহয়, এই কথাটো আমি সকলোৱে ক'ব পাৰোঁ। এতিয়া হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে সকলোৱে জানে চব তেওঁৰ সকলোবিলাক বুদ্ধি প্ৰয়োগ কৰিছে। 1 নম্বৰ বুদ্ধি, তেওঁৰ আটাইতকৈ ডাঙৰ বুদ্ধিটো কি? হিন্দু মুছলমানৰ ৰাজনীতি। অসমৰ পৰা সেই বুদ্ধিটো নি তেওঁ ঝাৰখণ্ডত এইটো প্ৰয়োগ কৰিছিল। কৈছিলে যে ঝাৰখণ্ডৰ মানুহৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল অনুপ্ৰৱেশ, মুছলমান অনুপ্ৰৱেশ। তেওঁ কৈছিলে যে ঝাৰখণ্ডত মুছলমান মানুহবিলাকে তাৰ ঝাৰখণ্ডী মানুহ, তাৰ আদিবাসী মানুহ ছোৱালীবিলাকক বিয়া পাতি, এওঁলোকে কি বুলি কয় এইটো লাভ জেহাদ বুলি কয় ন, বিয়া পাতি তেওঁলোকৰ সম্পত্তিবিলাক জব্দ কৰিছে। গতিকে তেওঁলোকৰ আটাইতকৈ ডাঙৰ কথা হ'ব যে যদি বিজেপি চৰকাৰ গঠন কৰে তেতিয়াহ'লে ঝাৰখণ্ডৰ পৰা হেৰি নাইকিয়া কৰি দিয়া হ'ব বুলি ক'লে। ঝাৰখণ্ডৰ পৰা মানে এই ইনফিল্ট্ৰেশ্যন প্ৰব্ৰজনকাৰীবিলাকক পুৰা খেদি ঘৰ দুৱাৰ ভাঙি দিব। আমাৰ অসমত যিটো একদম দিনে ৰাতিয়ে কৰি থাকে হিন্দু মুছলমান, সেইটো কৰি দিব বুলি ক'লে। হিন্দু মুছলমান হিমন্তৰ যিটো মেইন বস্তু আৰু তেওঁ মানে কি হিমন্ত বিশ্ব শৰ্মাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজকে হিৰো বনাবৰ কাৰণে যিটো কৰি আছে আপোনালোকে সকলোৱে জানে যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীজনে যিটো কৰে আৰু হিন্দু মুছলমান বুলডোজাৰ ৰাজনীতি, সেই যিটো লাভ জেহাদ বুলডোজাৰ এই যিটো কাম কৰে, সেই কামটো মানে তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সমানে জোৰে কৈ তেওঁ লিডাৰ হ'ব খোজে। আৰু যিহেতু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগীৰ পৰা মানে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হেৰিয়াৰ ভয় আছে অলপ, কি কয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ